কালি প্ৰথম কথা হ'ল যে জয়ন্ত বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ ৰিলেশ্যনটোকে এইটো তেওঁলোকে কৈ দিয়ক। হেমচন্দ্ৰ বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্মৰণীয় ভাষাৰ মানে জনক হেমচন্দ্ৰ বৰুৱা আৰু জয়ন্ত বৰুৱাৰ ৰিলেশ্যনটো কি, তেওঁ পৰিণাতি বুলি কয়, আচলতে পৰিণাতি হয় নে নহয় সেইটো কৈ দিলে হ'ল। মই সিমানটোৱে সুধিছোঁ হয় নে নহয়। গোটেই অসমৰ মানুহকতো তেওঁ সেইটোৱে কৈ আছে যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি। হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয় সিমানটোৱে মোক ৰিপ্লাই লাগে। তেওঁ নিজৰ কথাটো কওক, যে সততাৰে কথাটো কওক। গোটেই অসমবাসী ৰাইজক আজিলৈকে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি বুলিয়ে পৰিচয় দি আহিছে। গতিকে হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয় তেওঁ সেইটো কওক। তেওঁলোকৰ এজন সম্পাদকে নিজৰ ঘৈণীয়েকৰ লগত মাৰপিট, ল'ৰা ছোৱালীক মাৰপিট কৰে নে নকৰে কওক। যদি বেলেগৰ গাৰ্হস্থ্য হিংসা দেখুৱাই তেওঁলোকৰ চেনেলত, তেওঁৰ সেইটো নৈতিক অধিকাৰ আছে নেকি তেওঁ সেইবিলাক কথা কোৱাৰ? তেওঁতো তেওঁৰ নিজৰ ঘৰৰ গাৰ্হস্থ্য হিংসাটো দেখাই লওক। মই মাত্ৰ দুটা কথাই কৈছোঁ। প্ৰথম, মানুহজনে সততাৰ কথা ক'লে প্ৰথম সৎ হ'ব লাগিব। আমি যেনেকৈ নিজে মনত ডাঠ কৰি ক'ব যে মই এই কামটো কৰা নাই, গতিকে মন ডাঠ কৰি কথা ক'ব পাৰোঁ, তেওঁলোকে কওকতো। মই দুজন মানুহক মালিক আৰু এডিটৰক সুধিছোঁ যে হয় নে নহয়, ইমানে কথা, এইটো উত্তৰ দিলে হ'ল। আৰু আজি প্ৰতিদিন টাইমৰ সাংবাদিক আপোনাৰ ৰঙিয়াৰ ফাৰ্মলৈ গৈছিল কিন্তু সোমাবলৈ বাধা দিলে, এইটো প্ৰাইভেট এডিট কেনেকৈ সোমাব? পাৰ্মিশ্যন